ডেফিনেটলি ৱেষ্ট বেংগলত বহুত কাৰণ আছে। মই আজি আপোনালোকক নকওঁ, দিন ভাল, আজি ভাল এটা পবিত্ৰ দিনত আছে। ৱেষ্ট বেংগলত যি ধৰণে ৰেগিং হৈছে, যি ধৰণে চিণ্ডিকেট হৈছে, সেইটো কাৰণেও বহুত অসুবিধা হৈছে, বাস্তৱ কথা। মই এইটো আজি আৰু ক'ব খোজা নাই, কাৰণ আমি সামগ্ৰিক আমাৰ জীৱনৰ কাৰণে এটা শিক্ষা হ'ব আমি ল'লোঁ। কিয় ক'ত ক'ত ভৱিষ্যতে আমি প্ৰিকশ্যন মেজাৰ ল'ব লাগিব, এইবাৰ আমি নিৰ্বাচনটোত আমি গম পাম। আজমলৰ ভেটি এতিয়া উচ্চ নহ'ব নেকি যদিহে চাওক, আজমলৰ ভেটি নোহোৱা হয়, সেই ভেটি কংগ্ৰেছলৈ গ'ল। তাৰমানে কংগ্ৰেছ আৰু UDFৰ একেখিনিয়ে ভোটাৰ আজি প্ৰমাণ কৰিলে। আপুনি এইটো ক'ব পাৰে যে যোৱাবাৰ এবছলুট মেজৰিটি আমি যেনেকৈ পাইছিলোঁ, এইবাৰো আমাৰ এবছলুট মেজৰিটি থাকিব। মোৰ বিশ্বাস আছে কংগ্ৰেছ ডাবল ডিজিটৰ ওপৰত যাব নালাগে, আৰু আমাৰ বিশ্বাস আছে যে 250+ আমি ভাৰতীয় জনতা পাৰ্টীয়ে অকলে আমি চিট ল'বলৈ সক্ষম হ'ম। চাওক, আমিতো আৰু ভগৱান নহয়, ক'ৰবাত কাম কৰোঁতে ভুল হৈছে, ক'ৰবাত মানুহৰ মাজত এণ্টি ইনকামেঞ্চি আছে, মানুহৰ খং আছে, স্বাভাৱিক কথা। আৰু এটা কথা আজি ভাল লাগিছে, কংগ্ৰেছে যে আজি কিছু 3 দিন 4 দিন খুব কৈ আছিল যে মোদী চমক, মোদী এইবিলাক, মানে বিশেষকৈ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰত তেখেতসকলৰ যি মনত যিটো শংকা আছিল, আজি তেওঁলোকে যেতিয়া 200খন আসন পাৰ হৈছে, এতিয়া তেওঁলোকে ক'বনে সেই শংকা বুলি? তাৰমানে ভাৰতবৰ্ষত নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ গণতান্ত্ৰিক। এইটো আজি মই সেইটোৱে সকলোতকৈ মই আজিৰ দিনটোৰ কাৰণে মই সুখী যে গণতন্ত্ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত মাৰ্ক ৰাখিছিল, মেটাৰ অফ ডাউট কৰিছিল। আজি তেওঁলোকে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকৰ মুখেদি শুনিব লাগিব এইটো ডাউট থাকিল নে স্বতন্ত্ৰতাৰ বাবে হৈছে। যিহেতু আমি সকলোৱে জানোৱেই যে মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত চৰকাৰ হ'ব, গতিকে আমি সকলোৱে আমাৰ বিকাশৰ যিটো ৰাজনীতি, বিকাশৰ যিটো ধাৰা, এই ধাৰাটোক আৰু শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। আৰু চৰকাৰ কণ্টিনিউৱাছ প্ৰচেছ এটা, যিবিলাক কাম আধৰুৱা হ'ল সেই কামখিনি আমি পূৰ্ণ গতিত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিম, আৰু নতুন নতুন কিছু যোজনাৰে আমি আগবাঢ়িম। প্ৰভাৱ পৰিছে, জেগাই জেগাই পৰা নাই, ক'ৰবাত অলপ ভোটত হাৰা জিকা হয়, এইবিলাক গোটেই কথাবিলাক এনালাইচিছ কৰাৰ বিষয়। ৰাজনৈতিক বিশ্লেষকসকল আছে, ৰাজনৈতিক পণ্ডিতসকল আছে, ৰাজনৈতিক দলৰ ষ্ট্ৰেটেজিষ্টসকল আছে, এই গোটেই কথাবিলাক পৰৱৰ্তী সময়ত আলোচনা হ'ব। এই মুহূৰ্তত আমি কিয় কোনটো বুথত কিমান ভোট পালোঁ, ক'ত হাৰিলোঁ, ক'ত জিকিলোঁ, এইবিলাক কথা আলোচনা কৰিব লাগিব। কিন্তু এটা কথা স্পষ্ট যে সংখ্যালঘু সংখ্যাগুৰুৰ ৰাজনীতি এইবাৰ হোৱা নাই। এইবাৰ বিকাশৰ বা উন্নয়নৰ ৰাজনীতিয়ে হৈছে। ক'ৰবাত হয়তো এই ৰাজনীতিটোৱে কাৰোবাক বেছিকৈ স্পৰ্শ কৰিছে, কাৰোবাক কমকৈ স্পৰ্শ কৰিছে। ভোট গণনা আজি চলি আছে। সমগ্ৰ দেশত আকৌ এবাৰ মোদী চৰকাৰৰ যি আমাৰ লক্ষ্য আছিল, সেই লক্ষ্যৰ দিশত আমি আগবাঢ়িছোঁ। অসমতো আমি ভবা ধৰণে আগবাঢ়ি আছোঁ। বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি ভাবিছিলোঁ 4 লক্ষাধিক ভোটত আমি জয়লাভ কৰিম, আৰু এতিয়া যিটো প্ৰায় আধাৰ ভোট প্ৰায় কাউণ্টিং হ'ল, আধাতকৈ অলপ বেছি হৈছে, প্ৰায় 10 লাখৰ ওচৰা-ওচৰি কাউণ্টিং হ'ল। এতিয়ালৈকে আমি 1,88,000 ভোটত আগবাঢ়ি আছোঁ। গতিকে আমি যিটো লক্ষ্য ৰাখিছিলোঁ 4 লাখ ভোট, নেয়াৰ টু পাৰফেক্ট বুলি ক'ব লাগিব। 4 লাখৰ ওচৰা-ওচৰি মাৰ্জিনত দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA বিজয়ী হ'ব, এয়া প্ৰায় নিশ্চিত হোৱাৰ দিশত। মই দৰং ওদালগুৰি ভোটদাতা ৰাইজক আগতীয়াকৈ তেনেকুৱা, এতিয়া আপোনালোকে বিভিন্ন অঞ্চলত ভোট গণনা, আমাৰ ইয়াত অলপ ফাষ্ট বুলিয়ে ক'ব লাগিব, কিছুমান অঞ্চলত ভোট গণনা বহুত বাকী আছে। তথাপিও আমি এই মুহূৰ্তত ক'ব পাৰোঁ 400 পাৰ হয়তো নহ'ব, কিন্তু আমাৰ যিটো লক্ষ্য আছিল যে আমি 370খন আসন, আমাৰ BJP দলৰ ফালৰ পৰা প্ৰথম লক্ষ্য আছিল 370ৰ ওচৰা-ওচৰি আমি আসন পাবলৈ চাগে সক্ষম হ'ম। সন্ধিয়াৰ ভাগত এইটো নিশ্চিত হ'ব। যোৰহাট সমষ্টিৰ বিষয়ে কি ক'ব? যোৰহাট সমষ্টিত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়ি আছে। তাত অকণমান মানে ব্যক্তি আৰু দল, মানুহে অকণমান ব্যক্তিক প্ৰাধান্য দিয়া যেন অনুমান হৈছে। বহুতে ভাবিছে গৌৰৱ গগৈ সংসদত ধুনীয়া বক্তব্য দিয়ে, আৰু আগৰ মুখ্যমন্ত্ৰীৰ সুযোগ্য সন্তান ক'ব গ'লে। গতিকে গোটেইবিলাক কথা মানে হাতে পাছে বাৰৈ মিলি গৌৰৱ গগৈ অকণমান
এডভান্টেজ পোৱা যেন অনুমান হৈ আছে। এই মুহূৰ্তত ক'ব নোৱাৰোঁ ফাইনেল, যিহেতু আৰু ভোট কাউণ্ট বাকী আছে। কিন্তু যিটো আমি ট্ৰেণ্ড দেখিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত অকণমান এটা বেছি সুযোগ থকা যেন আমাৰ অনুমান হৈ আছে। কিন্তু এটা কথা স্পষ্ট যে ৰাজনীতিত কেৱল বক্তব্যৰে বা কেৱল ভাষণেৰে বহুদিন আমি ৰাজনীতি কৰিব নোৱাৰোঁ। ৰাজনীতিত নামিব লাগিলে মূৰৰ পৰা ঘাম ওলাব লাগিব। ৰাজনীতিত নামিব লাগিলে চাইকেল মটৰচাইকেল চলাব লাগিব, খোজ কাঢ়িব লাগিব, জোকে খাব লাগিব, বিচাই ডাকিব লাগিব। এইবিলাক হ'ব লাগিব। ৰাজনীতিৰ সাধাৰণ জনতাৰ লগত যদি থাকে এইবিলাক হ'ব লাগিব। কিন্তু ৰাজনীতিৰ ট্ৰেণ্ডটো সদায় একে নাথাকে, বদলি থাকে। নৱপ্ৰজন্মৰ ভোটাৰৰ মানসিকতা বেলেগ, জ্যেষ্ঠ নাগৰিকসকলৰ অলপ মানসিকতা বেলেগ, মহিলাসকলৰ মানসিকতা বেলেগ, কৃষকৰ মানসিকতা বেলেগ। কথাটো কৈছোঁ সৰ্বভাৰতীয় পৰ্যায়ত যদি তুলনা কৰোঁ আমি বা এনালাইচিছ কৰোঁ, এই কথাবিলাক এতিয়া লাহে লাহে পোহৰলৈ আহিব। যিয়েই নহওক চৰকাৰ NDA BJP হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু আমি ক'ৰবাত যদি আমাৰ ক'ৰবাত ক্ৰুটি ৰৈ গৈছে, বিচ্যুতি ৰৈ গৈছে, সেইখিনি কথা পৰৱৰ্তী সময়ত দলৰ মঞ্চত আমি আলোচনা কৰিম। কিন্তু এই মুহূৰ্তত আমি কোনো ফাইনেল আমি ইয়াত ষ্টেটমেণ্ট দিব বিচৰা নাই যে এইটো মোৰ ফাইনেল ষ্টেটমেণ্ট। এটা আৰম্ভণি ক'ব লাগিব। এতিয়া ফ্ৰম দি কোৰ অফ দি হাৰ্ট, মোৰ অন্তৰৰ পৰা মই বিশেষকৈ দৰং ওদালগুৰিবাসী ভোটদাতা ৰাইজক আকৌ এবাৰ মই শতকোটি ধন্যবাদ প্ৰণিপাত জ্ঞাপন কৰিছোঁ।